বৰপেটাত পুনৰ পোহৰলৈ আহিছে লাভ জেহাদৰ চাঞ্চল্যকৰ ঘটনা। কমল দাস নামেৰে ভুৱা আধাৰ কাৰ্ড বনাই এগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলাইছিল কামাল উদ্দিনে। বৰপেটাৰ ৰেলৱে ষ্টেচনত আৰক্ষী আৰু হিন্দু সংগঠনৰ তৎপৰতাত কিশোৰীগৰাকীক উদ্ধাৰ। মূল অভিযুক্ত কামাল উদ্দিন বৰ্তমানেও পলাতক যদিও আটক অভিযুক্তৰ মাতৃক। বৰপেটাত পুনৰ ভুৱা পৰিচয়ৰে কিশোৰীক প্ৰেমৰ জালত পেলাই অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পৰিচয় গোপন ৰাখি এগৰাকী 15 বছৰীয়া হিন্দু কিশোৰীক প্ৰেমৰ জালত পেলাই অপহৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কামাল উদ্দিন নামৰ এজন 25 বছৰীয়া যুৱকৰ বিৰুদ্ধে। কমল দাস নামৰ ভুৱা হিন্দু পৰিচয়ৰে আধাৰ কাৰ্ড তৈয়াৰ কৰি কিশোৰীগৰাকীক প্ৰেমৰ জালত পেলাইছিল কামাল উদ্দিনে। পৰৱৰ্তী সময়ত অভিযুক্ত যুৱকজনে কিশোৰীগৰাকীক ভুৱা পৰিচয়ৰে ফুচলাই দিল্লীৰ গাজিয়াবাদলৈ লৈ গৈছিল। কিশোৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছতে পৰিয়ালে অনুসন্ধান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত গাজিয়াবাদৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলেৰে বৰপেটালৈ আহি থকাৰ খবৰ পাই হিন্দুত্ববাদী সংগঠন আৰু আৰক্ষী সতৰ্ক হৈ পৰে। বৰপেটাৰ ৰেলৱে ষ্টেচনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ সহযোগত ৰেলৱে আৰক্ষীয়ে চলোৱা অভিযানত অভিযুক্ত কামাল উদ্দিনৰ মাতৃৰ সৈতে ভুক্তভোগী নাবালিকাগৰাকীক উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত সৰ্থেবাৰী আৰক্ষীয়ে কিশোৰীগৰাকীক নিজ পৰিয়ালক চমজাই দিয়ে। অৱশ্যে মুখ্য অভিযুক্ত কামাল উদ্দিন বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। হিন্দু সংগঠনসমূহে অভিযুক্ত কঠোৰ শাস্তিৰ দাবী জনোৱাৰ লগতে ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে। হ'ল যে আমাৰ বৰপেটাৰ এজনী ছোৱালীজনীৰ বয়স 16-17 বছৰ। ছোৱালীজনীক মানে এজন মুছলমান ল'ৰাই নিজৰ পৰিচয়টো মানে হিন্দু বুলি দিলে, কামাল দাস বুলি দিছে। কামাল দাস বুলি দিয়াৰ পাছত সেই ছোৱালীজনী হয়তো তাৰ প্ৰেমত পৰি গৈছে। পৰি যোৱাৰ পাছত সেই ছোৱালীজনীক নানান কৌশলেৰে মিছা পৰিচয় দি সেই ছোৱালীজনীক যোৱা 4-5 দিন আগতে ছোৱালীজনীক মানে লৈ সি বেলেগ জেগাত পলাই যায়, দিল্লীলৈ পলাই যায়। পলাই যোৱাৰ পাছত এই খবৰটো আমি পোৱাৰ পাছত আমি বোলো মানে বিশেষ তদন্ত কৰি সেই ছোৱালীজনীৰ ইনফৰ্মেশ্যন লৈ আজি আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত সেই ছোৱালীজনীক হিন্দু ছোৱালীজনীক আৰু সেই মুছলমান ল'ৰাজন যিজন নাম কামাল দাস বুলি কৈছিল, কিন্তু প্ৰকৃতাৰ্থে ল'ৰাজনৰ নাম হৈছে কামাল হুছেইন। সেই কামাল হুছেইনৰ মাক আৰু আমাৰ হিন্দু ছোৱালীজনীক আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনত ধৰি আমি বৰপেটা ৰোড ৰেলৱে ষ্টেচনৰ যিটো GRP আছে তেওঁলোকক আমি বস্তুটো চমজাই দিওঁ। তেওঁলোকৰ আণ্ডাৰত বৰ্তমান আছে। চাওক এওঁলোকৰ উদ্দেশ্য কি? এওঁলোকৰ উদ্দেশ্য সম্পূৰ্ণ স্পষ্ট যে এওঁলোকৰ উদ্দেশ্যটো হ'ল যে নানান কৌশল মিছা প্ৰলোভন দি মিছা পৰিচয় দি আমাৰ হিন্দু ছোৱালীবোৰক টাৰ্গেট কৰি লৈছে এওঁলোকে একপক্ষে। গতিকে এনেকৈ তেওঁলোকে যিটো জিহাদ চলাই আছে, এক ধৰণৰ লাভ জিহাদ চলাই আছে, এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ হ'ব লাগে, চৰকাৰ কঠোৰ হ'ব লাগে আৰু এই লাভ জিহাদৰ বিৰুদ্ধে এই আমাৰ বিজেপি চৰকাৰে এটা কঠোৰ আইন আনিব লাগে। ভুৱা আধাৰ কাৰ্ড বনাইছে। আধাৰ কাৰ্ডৰ নাম আছে ল'ৰাজনৰ কামাল দাস বুলি, কিন্তু প্ৰকৃতটো নাম হৈছে ইয়াৰ কামাল হুছেইন। আজি চাওক, আজিৰ দিনত আমাৰ ছোৱালীবোৰ হ'ল সৰু ছোৱালী, 16-17 বছৰ ছোৱালীবোৰে বিশেষ একো নাজানে। এই ছোৱালীবোৰে মানে যেতিয়া আধাৰ কাৰ্ডটো চাইছে হয়তো ভাবছে যে হিন্দু ল'ৰা, সেনেকৈ প্ৰেমত পৰি গৈছে। গতিকে এই ক্ষেত্ৰে প্ৰশাসন অলপ বিশেষ কঠোৰ হ'ব লাগে আৰু এই বস্তুগিলান প্ৰশাসনে কঠোৰ হাতেৰে দমন কৰিব লাগে। আৰু লগতে আমাৰ হিন্দু সমাজ এই ক্ষেত্ৰত অলপ বিশেষকৈ জানিব লাগে, বিশেষকৈ অলপ ৰিচাৰ্চ কৰিব লাগে। আজিৰ ছোৱালীবোৰ যিবোৰ আছে স্কুল কলেজত পঢ়ে, তেওঁলোককো আমি কওঁ যে এই ক্ষেত্ৰত অলপ আপোনালোকেও সজাগ হওক, তোমালোকেও সজাগ হোৱা আৰু আধাৰ কাৰ্ড এটা দিলেই বিশ্বাস কৰি নল'বা যে যোন ল'ৰা হিন্দু হ'ব। অলপ বিশেষকৈ আমি তদন্ত কৰি বস্তুটো চোৱা যে আধাৰ কাৰ্ডটো অৰিজিনেল নে ডুপ্লিকেট। ল'ৰাজনৰ মাকে ছোৱালীজনীক লৈ আহিছে বৰপেটা ৰোডত, দিল্লীৰ পৰা। চাইছে যে ছোৱালীজনীৰ বয়স কম, হয়তো অলপ বেলেগ কিবা এটা হ'ব। গতিকে এওঁলোকে লৈ আহিছে, লৈ এতিয়া ক'ত যাব সেইটো আমি নাজানো, কিন্তু আমি ইনফৰ্মেশ্যন মতে আমি বৰপেটা ৰোড ষ্টেচনত ধৰোঁ। আজি চাওক, এই মিয়াবোৰে 10টাৰ মাজত হয়তো 5টাৰে ভুৱা ID আছে। পৰিচয় কি? হিন্দুৰ পৰিচয়। এওঁলোকৰ টাৰ্গেট কি? আমাৰ হিন্দু ছোৱালীবোৰ। ইনষ্টাগ্ৰামত বিশেষকৈ বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ বিশেষকৈ সেই হৈছে ফেচবুকতকৈ ইনষ্টাগ্ৰামত বেছি এক্টিভ। ইনষ্টাগ্ৰামত এই জিহাদ চলাই আছে। গতিকে এওঁলোকে চব ক্ষেত্ৰতে জিহাদ চলাই আছে। গতিকে এই ক্ষেত্ৰত আমাৰ হিন্দু সমাজ জাগৃত হ'বৰ হ'ল আৰু অভিভাৱকসকলেও সচেতন হ'ব। ল'ৰাটো ক'ত আছে? মাকে কোৱা মতে ল'ৰাটো বৰ্তমান দিল্লীত আছে বুলি কৈছে, কিন্তু আমাৰ সন্দেহ হৈছে যে ল'ৰাটো নিশ্চয় হয়তো আমাৰ ইয়াতে আছে, বৰপেটা ৰোডত নাথাকিলেও সি হয়তো বিজনী বা বঙাইগাঁৱত ক'ৰবাত নামিছে। কিন্তু প্ৰশাসনে যদি অলপ ভালকৈ ইনভেষ্টিগেশ্যন কৰে, সেইটো ওলাই আহিব ল'ৰাটো ক'ত আছে। গ্ৰেপ্তাৰ কৰিব লাগে, উচিত শাস্তি দিব লাগে।
প্ৰয়োজন পৰিলে আমাৰ হাতত যদি আমি পৰে আমি বেলেগকৈ ব্যৱস্থা লওঁ আমাৰ ৰাষ্ট্ৰীয় বজৰং দলে। এতিয়া আমি বহুত চালোঁ, এতিয়া নাচাওঁ, এতিয়া কঠোৰ হাতেৰে আমি দমন কৰিম, চিধা কথা। বৰপেটা উত্তৰ পৰা সুচল আচাৰ্যৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।